তাৰ ওপৰত মোৰ সফলতা বিফলতা নিৰূপণ হয় যদি মই চেষ্টা সম্পূৰ্ণ কৰিছো তাৰ মানে মই সফল ৰিজাল্ট লাগিলে যিয়ে তাৰপিছত মই প্ৰশ্নটো পাহৰি গলো নমস্কাৰ এপিএসসিৰ প্ৰথম স্থান লাভ কৰা পাৰ্থপ্ৰতিম শৰ্মা পাৰ্থদা আমাৰ লগত আছে আৰু কৈ ভাল পাম যে পাৰ্থদা আমাৰ উৰাঙৰে হয় আৰু আমি একেখন স্কুলত পঢ়া আমাতকে কেইবেছমান ওপৰত আছিল পাৰ্থদা আৰু খুব মৌনভাৱে মই পাৰ্থদাক মানে ফলো কৰিছিলো এনেকুৱা নহয় যে পাৰ্থদাই গম পোৱা নাছিল চাগে খুব মৌনভাৱে ফলো কৰিছিলো কিছুদিন আগতে গুৱাহাটীত গৈ থাকোতে পাৰ্থদাক দেখিলো চাইকেল দি যোৱা তেতিয়া লগৰ এজন আছিল তেওঁক মই কৈছিলো যে এওঁ কিবা এটা কৰিব আৰু গোটেই কথাখিনি কৈছিলো মানে পাৰ্থদা যিখিনি জানো কেনেকে জানিটো কৰিছে গতিকে শুভ কামনা পাৰ্থদা ওকে ধন্যবাদ ভাল লাগিছে আসলে কাৰণ বহুত কষ্ট কৰিছে পাৰ্থদাই আৰু স্কুলৰ দিনতো দেখিছো যে মানে একদম সদায় আগত থাকে এক্টিভ হৈ থাকে মানে এক্টিভ হৈ থকা দাদাজন আৰু একদম মনৰ পৰা কামনা কৰিছিলো পাৰ্থদাৰ ভাল হ'ব আৰু বহুত বেছি ভাল লাগিছে মানে এতিয়া আপোনাৰ পৰা বহুত বেছি সময় নলওঁ 5 মিনিট মান কেইটামান কথা সুধিম প্ৰথম কথাটো হৈছে মানে পাৰ্থপ্ৰতিম শৰ্মা এপিএসসি প্ৰথম স্থান লাভ কৰা পাৰ্থপ্ৰতিম শৰ্মাৰ মতে বিফলতা মানে কি দুটা কথা প্ৰথম তুমি যে কলা খুব কষ্ট কৰি হৈছে বুলি মই তেনেকৈ একো নাভাবো দেই বহুত কষ্ট হোৱা বুলি মই তাৰ পৰিৱৰ্তে এনেকৈ ভাবো যে বহুতখিনি ক্ষেত্ৰত মই প্ৰিভিলেজড বাকী বহুতৰ জীৱনত যিমানখিনি কষ্ট সেই অনুপাতে মোৰ জীৱনত খুব কম কষ্ট গতিকে মই প্ৰিভিলেজ বুলি নিজকে ভাবো দ্বিতীয় যিটো কথা কলা এপিএসসিৰ প্ৰথম স্থান পোৱা নাই এপিএস শাখাৰে প্ৰথম স্থান পাইছো এপিএসসিৰ প্ৰথম স্থান বুলি তেনেকৈ একো নাথাকে আছিলে তাৰপিছত মই প্ৰশ্নটো পাহৰি গলো বিফলতা মানে কি এইটো মোৰ ধাৰণা আৰু বিফলতা মানে যদি আপুনি হাৰ মানিছে মানে আমাৰ এনেকুৱা হয় যে সদায় যে আমি কিবা এটা কাম কৰিব বিচাৰিলে তাৰে ফলাফলটো আমি বিচৰা ধৰণেই হ'ব সেইটো নেচেচাৰী নহয় সেইটো প্ৰয়োজনীয় নহয় কিন্তু যদি মই বিচৰা ধৰণে ফলাফলটো হোৱা নাই তাৰ মানে মই বিফল নহয় কিন্তু যদি মই হাৰ মানি যাওঁ তেতিয়াহে মই বিফল হোৱাৰ চান্সটো থাকে তো মই এনেকৈ ভাবো যে মই যিমান চেষ্টা কৰিছো তাৰ ওপৰত মোৰ সফলতা বিফলতা নিৰূপণ হয় যদি মই চেষ্টা সম্পূৰ্ণ কৰিছো তাৰ মানে মই সফল ৰিজাল্ট লাগিলে যিয়ে মই তেনেকৈ ভাবো আৰু আপোনাৰ মতে সংগ্ৰাম মানে কি সংগ্ৰাম মানে সংগ্ৰাম শব্দটো খুব জটিল আৰু ডাঙৰ শব্দ যেন লাগে মোৰ মই সেইটো বিষয়ে ক'বলৈ অকণমান টান পাওঁ কাৰণ এই দুই এদিন ধৰি মানুহে কৈ আছে সংগ্ৰাম 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 মই ভাবো যে জীয়াই থকাটো ইমান সংগ্ৰাম নহয় আৰু মানে যিয়ে যিখিনি ৰিচোৰ্চ যাৰ লগত আছে যিখিনি পৰিস্থিতিত বা যেনেকুৱা পৰিস্থিতিত জন্ম হৈছে যি বস্তু তেওঁ পাইছে যি সমল তেওঁ পাইছে মানুহ বা ৰিচোৰ্চ সকলো সেইখিনিক লৈ জীয়াই থাকিব পাৰিলে হ'ল সেইখিনিক লৈ ভালকৈ তাতকৈ আৰু বেটাৰ কেনেকৈ কৰিব পাৰোঁ সেইটোকে যদি কোনোবা সংগ্ৰাম নাম দিয়ে ঠিকে আছে বা সংগ্ৰাম নামটো মানে নাজানো মই কিয় সংগ্ৰাম শব্দ বুলি কৈছে বহুত কিবা কষ্ট এনেকুৱা লাগে মই তেনেকৈ নাভাবোঁ আৰু জীয়াই গ'লে হ'ল ভালকৈ কিন্তু আপুনি কষ্ট কৰিছে কিন্তু আপুনি মানে তাৰমানে কিন্তু আমি দেখিছো মানে বহুত বেছি কষ্ট কৰিছে বাৰু যি কি নহওক আপোনাৰ মতে প্ৰেম মানে কি প্ৰেম মানে মোৰ মতে চালিকা শক্তি মানে জীৱনটো যদি সুন্দৰকৈ চলাই নিব লাগে তাৰে মূল যিটো বস্তু সেইটো হ'ল প্ৰেম মানে মই এটা উদাহৰণৰ কাৰণে কৈছোঁ আৰু আজি কিবা এটা ৰিজাল্ট দিলে মোৰ ৰিজাল্টটো সেই পৰীক্ষাটো পাছ কৰিলোঁ যদি মানুহখিনিৰ মৰম ভাল পোৱা নাথাকিলেহেঁতেন মোৰ পৰিয়ালৰ লগত অঞ্চলৰ মানুহখিনিৰ লগত মোৰ শুভাকাংক্ষীসকলৰ লগত তেওঁলোকে যদি আজি আগ্ৰহেৰে মোৰ ওচৰলৈকে নাহিলেহেঁতেন মোক দুআষাৰ কথা নকলেহেঁতেন তেনেহ'লে গোটেই ফলাফলটো মোক এটা শূন্য হৈ থাকিলেহেঁতেন তো আজি যদি মই সুখী হৈছোঁ সেই সুখটোৰ কাৰণ এইটো নহয় যে মই বিৰাট কিবা এটা পাছ কৰিছোঁ কিবা হৈছে সেই সুখটোৰ কাৰণ এইটোহে যে মই পাছ কৰোঁতে মোৰ চাৰিওকাষে থকা মানুহখিনি মোৰ শুভাকাংক্ষীখিনি তেওঁলোক সুখী হৈছে গতিকে তেওঁলোকৰ মোৰ মাজৰ যিটো প্ৰেম আমাৰ মাজৰ যিটো বন্ডিং সেইটোৱে মোৰ জীৱনৰ চালিকা শক্তি আৰু জীৱন মানে কি আপোনাৰ মতে জীৱন মানে মানে এনেকৈ সকলোৰে মাজত মৰমেৰে হাঁহি ফূৰ্তি কৰি ভালদৰে চলি যাব পৰাটোৱে মোৰ মতে জীৱন আপুনি যিহেতু অভিনয়ৰ লগত জড়িত অভিনয় কৰি যাবনে ইয়াৰ পিছতো মোৰ ফালৰ পৰা মই পাৰ্য মানে চেষ্টা কৰিম অভিনয় কৰি যাবলৈ নিশ্চিতভাৱে এতিয়া হয়তো চাকৰিৰ প্ৰয়োজনীয়তাত মই কোনোবাখিনিত অভিনয়ৰ কিছু বাদ দিব লগা হ'ব যেনে মই যিবোৰ ধাৰাবাহিক কৰি আছিলোঁ সেইবোৰ প্ৰায় এতিয়া কৰিব নোৱাৰিম মই অলৰেডি তেওঁলোকক ক'লোৱে মই আৰু কৰিব নোৱাৰিম বুলি গতিকে ধাৰাবাহিক নিশ্চয় কৰিব নোৱাৰিম কিন্তু যদি অন্য প্লেটফৰ্মবিলাকত মিলাব পাৰোঁ মই নাজানো এতিয়াও যে মই মিলাব পাৰিম নে নাই কিন্তু বহু শীৰ্ষ আৰক্ষী বিষয়া বা আন বিষয়াসকলক দেখিছোঁ তেওঁলোকে মিলাই গতিকে মই ভাবিছোঁ যে হয়তো চাকৰিটো জইন কৰাৰ পিছত মই মিলাব পাৰিম যদি মিলাব পাৰোঁ নিশ্চয় কণ্টিনিউ কৰিম মিলাব নোৱাৰিলে তেতিয়া চিন্তা কৰিব আৰু কি কৰা যায় আৰু আপুনি বৰ্তমান ক'ব পাৰিবনে যে আপুনি সফল হৈছে
বহুত দীঘলীয়াকে নহয় মই সফলতা মানে মোৰ কাৰণে এনেকুৱা মানে হেৰি এটা বেঞ্চমাৰ্ক নহয় যেনেকে বহুতে এনেকে যে মেট্ৰিক পাছ কৰিলে এটা সফলতা হাই ছেকেণ্ডেৰী পাছ কৰিলে এটা সফলতা চাকৰি কৰিলে এটা সফলতা মই তেনেকে বেঞ্চমাৰ্ক ছেট নকৰোঁ ঠিক আছে মানে যি হৈছে হৈ আছে যি হ'ব লগা আছে হ'ব ইমান মানে এইবোৰ মই ভাবি নাথাকো নাজানো ভালনে বেয়া কিন্তু খুব এইটোক লৈ মই চিৰিয়াছ নহয় যে সফল বিফল যেনেকে যোৱাবাৰ মোৰ APSC ক্লিয়াৰ হোৱা নাছিলে যোৱাবাৰ মই ইণ্টাৰভিউলৈকে গৈছিলোঁ কিন্তু ক্লিয়াৰ নহ'ল নহওঁতে মানে মোৰ বহুত বেছি ইম্পেক্ট হোৱা নাছিলে হ'ব এইবাৰ নহ'ল অহাবাৰ হ'ল এইবাৰ যেনিবা হ'ল হ'ব এইবাৰ হ'ল এইটো মানে ইয়াৰ ওপৰতে কথা এটা সুধো বহুতে APSC দি আছে বহুতৰ ক্লিয়াৰ হোৱা নাই কি ক'ব বহুতে ভাঙিও পৰিছে কিছুমানে ধৰক কি যদি কাৰোবাৰ সঁচাকৈ চিভিল চাৰ্ভেণ্ট হ'বলৈ খুব মন তেওঁলোকে দি আছে কিবা কাৰণত ক্লিয়াৰ হোৱা নাই আৰু যদি তেওঁলোকে অৰ্থনৈতিকভাৱে সামাজিকভাৱে পৰিয়ালৰ ফালৰ পৰা সকলো ফালৰ পৰা এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে দি থাকিব লাগিব সেইটো মই কেতিয়াও বা অইন কিবা কাম কৰি দি থাকিব লাগিব কিন্তু দি থাকিলে নহ'ব অলপমান এছেছ কৰিব লাগিব যে কিহৰ কাৰণে পোৱা নাই আজি মোৰ মানে ফ্ৰেণ্ড এজন আছিলে তাৰ এবাৰ নহ'ল আমি কথা পাতিছোঁ যে কি ভুল হ'ব পাৰে সি কোৱা মতে তাৰ ইণ্টাৰভিউ ঠিক ঠাকেই গৈছিলে স্ক'ৰ কাৰ্ডখন আহিলে তেওঁ পাম স্ক'ৰ কাৰ্ডখন যদি ইণ্টাৰভিউত তাৰ স্ক'ৰ ভাল হৈছে তেতিয়াহ'লে মেইনছত হয়তো অকণমান নম্বৰ কম থাকিব পাৰে তাৰমানে মেইনছত নেক্সট বছৰ অলপ ফ'কাছ কৰিব লাগিব কাৰোবাৰ হয়তো মেইনছ ভাল হৈছে কিন্তু ইণ্টাৰভিউ অলপ কিবা নম্বৰ কমি আহিছে গতিকে তেওঁ নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে কাম কৰিব লাগিব গতিকে এইবাৰ মই পোৱা নাই সেইটো ডাঙৰ কথা নহয় যে অহাবাৰ মই কি কৰিলে পাম সেইটো চিন্তা কৰাটো মোৰ মতে বেছি ডাঙৰ কথা আৰু শেষত আপুনি নৱপ্ৰজন্মক কি ক'ব কাৰণ সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি আছে সকলো APSC বুলি নহয় চবেই নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি আছে বা কৰিব যত্ন কৰি আছে নৱপ্ৰজন্মক কি ক'ব নৱপ্ৰজন্মক কিবা এটা ক'ব পৰাকৈ মই পৰিণত হৈছোঁ নে মই নাজানো কিন্তু মোৰ এটা আগ্ৰহ আৰু যে আমি সমজুৱাকেহে গ্ৰ' কৰিব পাৰোঁ মানে উই গ্ৰ' ইন কালেক্টিভ নেচাৰ এজন মই অকলে গ্ৰ' কৰিব নোৱাৰোঁ গতিকে আমি সকলোৰে কাৰণে চিন্তা কৰিম সকলোৱে একেলগে আগবাঢ়ি যাম এই মনোভাৱটো ৰাখি খুব ষ্ট্ৰেছ নলয় মানে আমাৰ ধাৰণা এটা আছে যে কিবা এটা ভাল কাম কৰিলে বিৰাট চিৰিয়াছ হ'ব লাগিব খুব চিৰিয়াছ নহয় হাঁহি ফূৰ্তি মৰম ভালৰ মাজেৰে নিজৰ কাম সুচাৰুৰূপে কৰি গ'লে জীৱনটো বেছি সহজ হ'ব যেন মোৰ লাগে ঠিক আছে থেংক ইউ পাৰ্থদা আপোনাৰ আগবাঢ়ি যাওক এনেদৰে শুভকামনা জনালোঁ আৰু বহুত ভাল হওক আপোনাৰ তাকে থেংক ইউ তোমাকো ধন্যবাদ জনালোঁ আৰু তোমাৰ জৰিয়তে সমূহ দৰ্শকক মোৰ মৰম শ্ৰদ্ধা নিবেদন কৰিছোঁ ধন্যবাদ